আজি মই বৰা চাউল আৰু কণী ভাজিৰ লগত খাম। আপোনালোকে ক'বচোন বৰা চাউল আৰু কণী ফ্ৰাইৰ লগত খাই পাইছেনে নাই? আমি বিশেষকৈ বহুত মানুহে আমি বৰা চাউল আপোনাৰ কি কয় এইটো কণী ভাজিৰ লগত নাখাওঁ, আমি গাখীৰৰ লগত খাওঁ। চ' কণী ভাজিৰ লগত কেতিয়াবা খাই চাবচোন। প্ৰথমতে আপোনালোকে পিঁয়াজখিনি জলকীয়া খুব বেছি নিদিব, ভাজি তাৰপাছত যেতিয়া পিঁয়াজটো অলপ কালাৰ হৈ যাব তেতিয়া কণীখিনি দি ভাজি ল'ব। তাৰপিছত কণীখিনিৰ লগত ভজা হোৱাৰ পাছত বৰা চাউলখিনি দি দিব। তাৰপিছত বৰা চাউলখিনি দিয়াৰ পাছত বৰা চাউলখিনিৰ লগত কণীখিনি ভালকৈ মিলাই ল'ব, পূৰা একদম ভালকৈ মিলাব। বস্তুটো মানে লাগি থাকে ন, চব ভাত কৰি দিব অলপমান। তাৰপিছত যেতিয়া হোৱা যেন পাব তাৰপাছত ৰেডি হৈ যাব। আপোনালোকে খাই চাবচোন, তেনেকৈ বহুত খাই ভাল লাগে। আৰু গাখীৰতছে বেছি এনেকৈ খাই বেছি ভাল লাগে। মই খাওঁ এতিয়া। ভাল লাগিলে আপোনালোক ভিডিঅ'টো লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব